আমাৰ ৰাতি এজাক বৰষুণ দিছিলে, সেই বৰষুণতে আপোনাৰ ৰাতি 2টা বজাৰ পৰা আমাৰ বানপানী অহা আৰম্ভ হ'ল। ৰাতি 2 বজাৰ পৰা আমি খোৱা নাই এনেকুৱা এটা পৰিস্থিতি। আমি বাৰম্বাৰ কৈ আছোঁ যে মুখ্যমন্ত্ৰী মহোদয়, আপুনি সহায়তাৰে আমাক চাওক, আমাক ডাইভাৰশ্যন লাগে। চানমাৰী পুফৰণীয়া আৰু বামুণী মৈদামৰ পানীখিনি যদি আমাক ডাইভাৰশ্যন নকৰে, তেতিয়াহ'লে আমাৰ কেতিয়াও এই বানপানীৰ পৰা মুক্তি নহয়। মানে সেইবোৰ পানী সোমাইছে নেকি ইয়াত? বামুণী মৈদাম বা আপুনি যি স্থানৰ নাম ক'লে তাৰে পানী সোমাইছে? একদম সঁচাকৈ আমাৰ অনিল নগৰৰ পানী এয়া নহয়, এয়া 27টা নলা আনি আমাৰ অনিল নগৰত সোমাই দিছে আৰু তাৰ ফলতেই আমি এতিয়া ডুবি মৰিছোঁ। 3.5 ফুট পানী। কেনেকৈ কৰ্ম সংস্কৃতি দেখুৱাব? কৰ্ম সংস্কৃতি দেখুৱাব লাগে মুখ্যমন্ত্ৰী মহোদয়। কেনেকৈ দেখুৱাব? মহিলাসকল কেনেকৈ নামিব? মহিলা কৰ্মচাৰী, পুৰুষবিলাক বাৰু কিবাকৈ গ'ল, কিন্তু মহিলাবিলাক কেনেকৈ যাব? গামোচা পিন্ধি পুৰুষবিলাক ওলাই আহিছে, ইয়াতে কাপোৰ সলাই গৈছে গুৱাহাটীলৈ, মানে অফিচলৈ। খুব দুৰ্ভাগ্যজনক পৰিস্থিতি আমাৰ। চাওক, প্ৰতিটো পানীৰ টেংকিত এতিয়া লেতেৰা পানী সোমাইছে। প্ৰতিবাৰেই এনেকুৱা হয় আমাৰ অৱস্থা। এই লেতেৰা পানী খাব কেনেকৈ আপুনি? আকৌ টেংকি পৰিষ্কাৰ কৰিব লাগিল। আমাৰ ঘৰত ভাড়া নাই, তলৰ মানুহ একেবাৰে খালী। আমাৰ কেনেকুৱা এটা পৰিস্থিতিত পৰি আছোঁ। ফিজিকেলি, মেণ্টেলি আৰু ফাইনেন্সিয়েলি আমি সম্পূৰ্ণভাৱে বিধ্বস্ত। সেইকাৰণে কৈছোঁ যে আমাক ডাইভাৰশ্যন কৰি দিয়ক, সহৃদয়তাৰে চাওক, মহিয়াৰ দৃষ্টিৰে নাচাব। জয়ন্ত বল্লভ বৰুৱা মহোদয়, আপুনি আমাক সহৃদয়তাৰে চাওক। সেইদিনা চাওক, এজন কণমানি আমাৰ মাজৰ পৰা হেৰাই গৈছিল বামুণী মৈদামত, অবিনাশ চৰকাৰ। তেওঁৰ ডেড বডি ওলাইছিল ক'ত? আহি আমাৰ হৃদয় ৰঞ্জন পথ, আমাৰ অনিল নগৰ। এইটো এটা প্ৰমাণ।